ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰেণ্টত গো মাংস নিষিদ্ধকৰণৰ কেবিনেটৰ সিদ্ধান্তৰ পিছতে ৰাজ্যৰ গো ব্যৱসায়ীসকলৰ লগতে গোপালকসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ চৰকাৰৰ এই সিদ্ধান্তক একাংশই সমৰ্থন জনোৱাৰ বিপৰীতে বিৰোধিতাও কৰিছে বহু সংখ্যক লোকে টিয়কৰ কলিয়াপানীত এই সিদ্ধান্তক লৈ গোপালকসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ টিয়কৰ গ্ৰামাঞ্চলৰ বহু সংখ্যক গোপালকে কলিয়াপানীৰ এই গৰু বজাৰখনলৈ বিক্ৰীৰ বাবে লৈ আহে গৰু চৰকাৰৰ সিদ্ধান্তৰ পাছতেই সম্প্ৰতি বজাৰখনত অতি হেৰেঙা গো ব্যৱসায়ীৰ সংখ্যা আৰু তাৰ দৃশ্য আমি টেলিভিছন স্ক্ৰীনত আপোনাক এয়া দেখুৱাইছো এই সন্দৰ্ভত সেই বজাৰখনৰ পৰা পৰিৱেশ দেখুৱাব ৰিজু কুমাৰ শইকীয়াই শেহতীয়া যে সিদ্ধান্ত সেই সিদ্ধান্তই আচলতে এটা সিদ্ধান্ত ইতিমধ্যে ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বিশেষকৈ গোপালকসকলৰ মাজত আৰু সিদ্ধান্ত অনুযায়ী কোৱা হৈছিল যে যিসমূহ হোটেল বা ৰেষ্টুৰেণ্টত গো মাংস তেওঁলোকে নিষিদ্ধ কৰিছিল চৰকাৰৰ কেবিনেটত নিষিদ্ধ কৰিছিল আৰু নিষিদ্ধ কৰাৰ পাছতে দেখা গৈছে যে যিসমূহ সাপ্তাহিক বজাৰ সেই সাপ্তাহিক গৰু বজাৰ সেই গৰু বজাৰসমূহত তাৰ প্ৰভাৱ পৰিছে আৰু তাৰে এক দৃষ্টান্ত হ'ল এইখন কলিয়াপানী যোৰহাট জিলাৰ কলিয়াপানীৰ এখন খনিবৰীয়া বজাৰ আৰু এই বজাৰখনত ইতিমধ্যে দেখা গৈছে যে পূৰ্বৰ তুলনাত যিসকল গৰু ক্ৰয় কৰিবৰ কাৰণে আহে বিভিন্ন স্থানৰ পৰা ব্যৱসায়ীসকল আহে সেই ব্যৱসায়ীসকলৰ ইয়াত প্ৰৱেশ ইতিমধ্যে হ্ৰাস ঘটিছে যাৰ বাবে গ্ৰাম্যাঞ্চলৰ যিসকল গোপালকসকলে অতি আশাৰে এই বজাৰখনলৈ আহে তেওঁলোকৰ যিখিনি পশুধন সেই পশুধন বিক্ৰী কৰিবলৈ আহে কিন্তু বিক্ৰী কৰা এই মুহূৰ্তত দেখা গৈছে তেওঁলোক আচলতে এক চিন্তিত হৈ পৰিছে আৰু এনেদৰে এই যি প্ৰভাৱ এই প্ৰভাৱে আচলতে কেৱল কলিয়াপানী বজাৰেই নহয় বজাৰৰ অন্যান্য ৰাজ্যখনৰ অন্যান্য স্থানতো যে ইয়াৰ প্ৰভাৱ নপৰিব সেয়া নুই কৰিব নোৱাৰি এজন গোপালক আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিম কি ক'ব অসম চৰকাৰে এটা সিদ্ধান্ত ল'লে যে হোটেল ৰেষ্টুৰেণ্টবোৰত গো মাংস নিষিদ্ধ কৰা আৰু নিষিদ্ধ কৰাৰ পাছত তাৰ প্ৰভাৱটো দেখা গৈছে বজাৰসমূহত পৰিছে আপুনি বজাৰলৈ গৰু আনিছিলে নেকি আনিছোঁ মই গৰুজনী আনিছোঁ বিক্ৰী কৰিবৰ কাৰণে মোৰ ঘৰত বেমাৰী মানুহ আছে গৰু বিক্ৰী কৰি পেলাই বেমাৰী টেবলেট কিনিলে হ'ব নহ'লেতো উপায় নাই এতিয়া কি এতিয়াতো ধৰি লওক গৰু গ্ৰাহক নাই কেনেকৈ বেচিম গৰু গ্ৰাহক লাগে এতিয়া চৰকাৰে যেতিয়া ধৰি লওক গৰু মাংস নিষিদ্ধ কৰিছে তেতিয়া আমি গৰু কাক বেচিম গৰুটো বেচিবলৈ মানুহ লাগিব কিমান আছে আপোনাৰ গৰু আছে 10টামান গৰু আছে ঘৰত 10টামান আছে গাঁৱৰ প্ৰতি ঘৰতে 6টা 7টা 8টা 10টা এনেকৈ আছে প্ৰত্যেক আছে মোৰ খুটি আছে গৰু খুটি আছে মোৰ আপুনি গৰু বিক্ৰী কৰি কি কৰিব কাৰণে আহিছে মোৰ এতিয়া মাইক মানুহৰ প্ৰেছাৰ ষ্টক কৰি আছে মোকতো কোনো মেডিকেললৈ নিবলৈ পইচা নিদিয়ে মইতো গৰু বেচিবলৈ নিব লাগিব আধা মেডিকেলো দি কাৰোবাক দি নিব লাগিব গৰু মইতো মানুহ মৰিব দিব নোৱাৰোঁ গৰু এজন গোপালক আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ কি ক'ব গৰু আনিছিলে ইয়ালৈ গৰু আনিছিলোঁ কিমান আছে গৰু মানে মোৰ 10-12টামান ঘৰত আছে আজি বজাৰত গৰু এজনী লৈ আহিছিলোঁ মানে ঘৰ অসুবিধা আৰু 10-12টা 6-7টামান মানুহ ঘৰতে আছে একো চাকৰি তাকৰি আমাৰ নাই আমি চলিবলৈ অসুবিধা চাকৰি নাই আৰু চলিবলৈ অসুবিধা আমাৰ গৰু মানে আৰু 6-7টামান ঘৰত আছে গৰু মানে এজনী লৈ আহিছিলোঁ এতিয়া পোৱালি মাইকী গৰু এজনী বিকিব নোৱাৰিলোঁ গ্ৰাহক নাই কিহৰ কাৰণে নাই বুলি কৈছে গ্ৰাহক নাই মানে গ্ৰাহক আহিবলৈ ভয় কৰিছে কোনোবা বজাৰ বন্ধ কৰিছে হেনো কিবা সেইবোৰ নাজানো আমি আনিছোঁ আৰু গৰু বিকিম বুলি এতিয়া বিকিব পৰা নাই এতিয়া চলিবলৈ দিগদাৰ আহিলে বেমাৰীকে প্ৰতিপাল কৰিম নে ঘৰে চলিম এতিয়া সেইটোৱে দিগদাৰ আহি গ'ল এতিয়া কি কৰিম এতিয়া উপায় নাইকিয়া হ'ল ক'ৰ পৰা আহে বেপাৰী আহে এইবোৰ নগাঁও আহে আলুৱাটিং আহে এইবোৰ য'তো আহে মানে কৈ সিমান চিনি নাপাওঁ আমি কেতিয়াবা আহি থাকোঁ বজাৰলৈ প্ৰতি বছৰে প্ৰতি সপ্তাহতে আহে গৰু এটা বিক্ৰী কৰি চলোঁ ঘৰখন চলোঁ আৰু কিবা এটা বিকি পেলাই নহ'লে আমাৰ চাকৰি তাকৰি নাইকিয়া মানুহ এতিয়া সেইটো মুদা মৰিছে নেকি মুদা মৰিলে এতিয়া বিকিবই পৰা নাই নহয় এতিয়ালৈকে বিকিবই পৰা নাই এতিয়া পইচা পাতি নাই হাতত এতিয়া বেমাৰী প্ৰতিপাল কৰিব লাগে ধান দাব লাগে ঘৰত 6-7টা মানুহ পুহিব লাগে এতিয়া কি কৰিম এইবোৰ চলিবলৈ উপায় নাই